লুঙাইম কাউন্সিল আৰু মিক্ৰাং কাউন্সিল এই দুইখন কাউন্সিলৰ পৰা আমি জনাত মানে ৰবৰৰ নাৰ্চাৰী গাড়ীত ভৰ্তি গাড়ীত লৈ আনিছিলে আৰু ইয়াতে কৰ্মৰত আমাৰ অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকলে ইয়াত কৰ্মৰত হৈ আছিলে তেখেতসকলে সোধপোছ কৰোঁতে তালাচী চলাই থাকোঁতে তেখেতসকলে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু এই তৰ্কাতৰ্কি লিপ্ত হৈ থকা অৱস্থাত নাগালেণ্ডৰ পাব্লিকবিলাকে তেখেতসকলে দা কুঠাৰ লৈ পিনি মাৰণ অস্ত্ৰ লৈ পিনি আমাক স্থানীয় ৰাইজক মানে খিলঞ্জীয়া অসমীয়াক মাৰিবৰ কাৰণে উদ্যত হৈ আহিছিলে। তেখেতসকলে সেইটো সময়ত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিলে। যিহেতুকে এইটো চৰকাৰৰ বিভাগ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত তালাচী চলাই আছিলে, সিহঁতৰ বিষয়ে আমাৰ স্থানীয় ৰাইজৰ লগত কিয় সেইবিলাক কৰিব লাগে। গতিকে যিবিলাক কালপ্ৰিট, যিবিলাকে মানে দুৰ্বৃত্ত, তেখেতসকলক অনতিপলমে আইনগতভাৱে বিহিত ব্যৱস্থা ল'ব লাগে। ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা বেৰিকেড লগাই পেলাই ইয়াত গেট ছিষ্টেম কৰি থোৱা আছে। সেই গেটখনকো মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত এখন গেট থাকক, ইয়াৰ আৰু এখন সমান্তৰালকৈ আৰু এখন গেট আমাৰ সম্পূৰ্ণ অসম নাগালেণ্ডৰ যিটো সীমা আছে সেই সীমাত তেওঁলোকে এখন গেট বান্ধিব লাগে আৰু তাত আমাৰ আৰক্ষী বিষয়া তেওঁলোকে তাত থাকিব লাগে। আৰু লগতে আমাৰ ইয়াত যিহেতু আমি ইয়াত দেখিবলৈ পোৱা গৈছে যে নাগালেণ্ডৰ যিসকল মানে পুলিচ প্ৰশাসন ইয়াত আমাৰ 2 নং নেঘেৰি বিলত আমাৰ মিচিং গাঁও বা আমাৰ উচ্ছেদিত অঞ্চলসমূহত আমি দেখা পোৱা গৈছে। সেইসকল ব্যক্তিক আমি ইয়াৰ পৰা তালৈকে মানে তেওঁলোকক নাগালেণ্ড বৰ্ডাৰত তেওঁলোকক যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।